জামুগুৰিহাটৰ কন্যকা কৃষি পামত নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শীতৰ সেমেকা ৰাতি জুই ফুৱাই বিহু উপভোগ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত অৱস্থিত বিশাল কৃষি পাম কন্যকাত নিশা 10 বজাত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাংসদ পল্লৱ লোচন দাস আৰু পবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ কন্যকাত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক গায়ন বায়নেৰে উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে অত্যাধুনিক সা সুবিধাৰ ব্যৱস্থা থকা এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। শীতৰ সেমেকা ৰাতি মুখ্যমন্ত্ৰীগৰাকীয়ে কন্যকাৰ বুকুত জুইৰ লৈ বিহু নৃত্য উপভোগ কৰে। উল্লেখ্য যে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জীয়াভৰলীৰ পাৰত গঢ় লৈ উঠা কন্যকা কৃষি পামৰ বৰ্তমানৰ উন্নয়নমুখী যাত্ৰাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কন্যকাৰ আৰম্ভণিৰ দিনটোৰ পৰাই মই বহুতবাৰ আহিছোঁ আৰু এতিয়া কন্যকা বহুমুখী পামখন সকলো ফালৰ পৰা নদন বদন হৈ পৰিছে আৰু ইয়াৰ লগত কেইবাটাও সুন্দৰ সংযোজন হৈছে। আজি এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু যোগ কেন্দ্ৰ এটাও ইয়াতে উদ্বোধন হ'ল আৰু একেবাৰে অসমীয়া আমাৰ পৰম্পৰাৰে নিৰ্মাণ কৰা আমাৰ ঘৰসমূহ দেখিলোঁ। ইয়াতে জুইৰ আগত বিহু নাচ দেখিলোঁ। ভাল লাগিল মনটো। অহাকালি গোটেই দিনটো চতিয়া সমষ্টিতে আছোঁ, লগ পাই থাকিম। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আপোনাৰ পাৱাৰ লিফ্টিং আৰু ৱেইট লিফ্টিং আমি সেইফালে তুমি থাকা अच्छा দি আছোঁ এক দি আছোঁ। গতিকে আমাৰ ইয়াত যিসমূহ ল'ৰা ছোৱালী আছে তেওঁলোকে ট্ৰেইনিং কৰিব তেজপুৰ যাব লাগে, নহ'লে গুৱাহাটী যাব লাগে, কিন্তু এতিয়াৰ পৰা